এজনী আন্টি ৰবই পৰা নাই আন্টি হাঁহি নেচা কেলে এনেকৈ হ'লে কেনেকৈ আমি মই ভাবিছোঁ ৰাতিপুৱা উঠি ব্লগ কৰিম কি ব্লগ কৰিবা সেয়া দেখিছে না হাঁহন চোৱা আমাৰ এইগৰাকী আন্টি অকণ বেছিয়ে হাঁহিটো ৰাম 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 কেনেকৈনো হাঁহিব পায়ো আচৰিত নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা ব্লগলৈ আজি ব্লগটো ৰুমৰ পৰা ষ্টাৰ্ট কৰিছোঁ ৰুমতে শেষ কৰিম বুলি ভাবিছোঁ মানে আজি আমাৰ ব্লগিংটো স্পেচিয়েল হ'ব গৈ আছে কিহৰ স্পেচিয়েল আপোনালোকে জানেনে এয়া হৈছে আমাৰ আণ্টি বাইদেউ সেইটো কাৰণে স্পেচিয়েল হ'ব গৈ আছে আৰু এইফালে হৈছে বেলেগ এজনী বাইদেউ আহিছে আজি মানে আমাৰ ৰুমত এয়া আণ্টি বাইদেউজনী আহি পোৱাৰ লগে লগে আমি মানে ধৰি লওক পোলাও দিছোঁ খাবলৈ কাৰণে পূৰা বহিলৈ মাৰি আছে এতিয়া এয়া আণ্টিজনী আপোনালোকে হাই দি আছে দেখিছে এয়া এনেকৈ কৈছে মানে হাই দিছে আণ্টি এনেকৈ হাই দিছে আণ্টি হাই দি দিয়ক এবাৰ হাই হেল্ল' সেয়া কৈছে আপোনালোকে শুনিছেনে শুনা নাই বোলে কৈ দিয়ক এবাৰ সেয়া কৈছে এনেকৈ কৈছে ভালকৈ কওক এয়া মোক যাবলৈ কৈ আছে এয়া মছলি আৰু পোলাও খাই আছে এয়া আমাৰ এফালে এজনী আণ্টিয়ে আকৌ দাঁত দেখুৱাই আছে আণ্টি আপুনি কিবা এটা কৈ দিয়ক ভাত চাত খোৱা নাই কি ক'ম এটা আণ্টিয়ে বোলে ভাত চাত খোৱা নাই কি ক'ম বুলি কৈছে আপোনালোকে শুনিব পাইছে